মানে বহুত নিয়ম আছে কৰাৰ আমি আলফা আৰু বিটা তাৰমানে ইয়াৰ 0 কেটা উলিয়াই লব পাৰোঁ 0 কেটা উলিয়াই লব পাৰোঁ তাৰ পিছত আমি ইয়াত বহুৱাবগে পাৰোঁ কিন্তু তেতিয়া আমি ফ্যাক্টৰাইজেশ্যন কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব আমাৰ বহুত টাইম লাগি যাব আমি ডাইৰেক্ট ইয়াতে ধৰিম ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোক পুনৰ স্বাগতম আমি কৰি আছিলো সিৰিজ HSLC 2025 এতিয়ালৈকে আমি 8টা খণ্ড চোৱা হল আৰু ইয়া আগৰ খণ্ডৰ পৰা আমি বহুপদ আৰম্ভ কৰিছো তাৰমানে পলিনোমিয়ালস ইয়া আগৰ খণ্ডটো আমি 5টা কোৱেশ্যন চালো MCQ আজি আমি কোৱেশ্যন নম্বৰ 6 ৰ পৰা চাম তেনে আমি চাওঁচোন 6ত কি দিলে if two zeros of a quadratic polynomial are 2n minus 2 then the quadratic polynomial is এটা দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -2 হলে দ্বিঘাত বহুপদটো হ'ব x square minus 4 x square plus 4 x square minus 4x x square plus 4x ইয়া আগৰ খণ্ডটোত আগৰ পাৰ্টটোত আমি শিকি আহিছিলো যে দুটা যদি 0 দিয়া থাকে তেতিয়া হলে আমি কেনেকে পলিনোমিয়ালটো উলিয়াব পাওঁ দুটা শূন্য দিয়া থাকিলে কেনেকে পলিনোমিয়ালটো আমি উলিয়াব পাৰোঁ ফৰ্মুলাটো আছিল k x square minus alpha plus beta into x plus alpha into beta k টো এটা কনস্ট্যান্ট হৈ আছে ধ্ৰুবক পদ হৈ আছে x square আহিব minus alpha আৰু beta আমি 0 বুলি লম তাৰমানে 2 plus a minus 2 x plus 2 into minus 2 x square এটো 0 হৈ যাব আমি লিখিবলৈ দৰকাৰ নাই প্লাস এ মাইনাস 4 হৈ যাব ইয়াতে আমাৰ কথা এটা আছে যেতিয়া আমাৰ ইয়াত কেতিয়াবা যদি ফ্ৰেকশন আহে যদি ভগ্নাংশ আহে তেতিয়া তলত যেটো থাকে হেতুকে আমি k বুলি লওঁ যেহেতু ইয়াত তলত আমাৰ একো নাই ডিনোমিনেটৰত একো নাই তাৰমানে ভগ্নাংশ হিচাপে নাই আৰু হৰ বুলি ইয়াত একো নাই হেতু কাৰণে k টো আমি ল'ব লাগিব 1 তাৰমানে আমি k টো 1 ললে 1 ক ইয়াক মাল্টিপ্লাই যদি কৰি দিও পূৰণ কৰিলে কি হৈ যাব x square minus 4 আমি তো কৰি দেখাব না লাগে আমাৰ প্ৰসেসটো হে কৰি দেখালো তোমালোকক তাৰমানে আমাৰ আনসাৰ হ'ব x square minus 4 তাৰমানে আমাৰ অপচন হ'ব a 7 নম্বৰত কি দিলে এবাৰ আমি চাই যাওঁ if alpha and beta are the zeros of fx equal to px square minus twice x plus thrice p and alpha plus beta equal to alpha into beta then p equal to কি হ'ব যদি alpha আৰু beta fx px square minus twice x plus thrice p বহুপদৰ শূন্য আৰু alpha plus beta equal to alpha into beta তেন্তে p মান কি হ'ব কি দিয়া আছে আমি চাওঁচোন বাৰু আমাক কৈছে যে alpha plus beta equal to alpha into beta দুটা 0 সামটো যোগফলটো ইয়া আগৰ খণ্ডত আমি পঢ়ি আহিছো -b/a -b b মানে এটো হৈছে -2 তাৰমানে -2/a a মানে হৈছে p আৰু এটো আমি পাইছিলো c/a c তাৰমানে হৈছে thrice p আৰু a মানে হৈছে p এ p আৰু p কেনসেল হৈ গল এ p টো ইয়াত লৈ যাও 3 টো ইয়াত লৈ আহো মাইনাস প্লাস হৈ গল 2 আৰু 3 টো ইয়াত আহিব 2/3 আৰু p টো ইয়াত যাব তাৰমানে p হৈ যাব তাৰমানে p আনসাৰটো আমি পালো 2/3 তাৰমানে আমি আকৌ অপচন পাই গলো a কোৱেশ্যন নম্বৰ 8 ত কি দিলে আমি চাও which of the following is not a polynomial তলৰ কোনটো এটা বহুপদ ৰাশি নহয় ইয়া আগতে আমি কৰিছো ইয়া আগৰ খণ্ডটো আমি কৰিছো এটো আমি শিকিছিলো যে যিবোৰ ভেৰিয়েবল থাকে চলক থাকে x y বোৰ থাকে তাৰ ওপৰত কেতিয়াও ৰুট নাথাকে বৰ্গমূল নাথাকে আৰু কি কেতিয়াও তলত নাথাকে তাৰমানে হৰ হৈ নাথাকে ডিনোমিনেটৰ হৈ নাথাকে a square minus thrice x plus root 2 এটো আমাৰ হৈ আছে বহুপদ তাৰমানে পলিনোমিয়াল হৈ আছে x cube plus x square plus 2 এটো হৈ আছে x plus 1/x এ x টো তলত আহি গল তাৰমানে এই বহুপদ নহয় পলিনোমিয়াল নহয় এটো চাই যাও 1/2x square minus 4x plus 1 এ তলত 2 থাকিব পাৰে কিন্তু x y থাকিব নোৱাৰে তাৰমানে আমাৰ অপচন হ'ব লাগে c কোৱেশ্যন নম্বৰ 9 ত কি দিলা আমি চাও if 1 0 of the polynomial x square minus twice a minus 2x minus 3 is 3 then a equal to what যদি x square minus twice a minus 2x minus 3 বহুপদটোৰ এটা শূন্য 3 হয় 3 হয় তেন্তে a মান কি হ'ব -3 2 3 6 এতিয়া এটাহে 0 দিয়া আছে এটাহে শূন্য দিয়া আছে হেতু কাৰণে আমি আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা নকৰো কৰিব পাৰো বহুত দীঘল হৈ যাব আমাক দৰকাৰ নাই
আমি ক্লাছ 9 পৰা এটাই পঢ়ি আছো যেটো শূন্য বুলি কয় যেটো 0 বুলি কয় হেতু যদি আমি x জায়গাত বহুৱাই দিও তেতিয়া গোটেই পলিনোমিয়ালটো 0 হৈ যায় তাৰমানে গোটেই বহুপদ ৰাশিটোৰ মানটো 0 হৈ যায় আমি তাকে চাওচোন তাৰমানে p যদি আমি 3 বহুৱাই দিও তাৰমানে x জায়গাত যদি 3 বহুৱাই দিও এটো বহুৱাইলো 3 স্কয়াৰ হৈ গল minus twice a minus 2 into 3 হৈ গল minus 3 equal to হ'ব লাগে 0 যেতিয়া শূন্য বুলি কব বা 0 বুলি কব তেতিয়া আমি হে মানটো বহুৱাই দিলে ভ্যালুটো বহাইলে ইকুৱেল টু 0 পাও 3 স্কয়াৰ মানে 9 minus 2 into 6 2 into 3 6 6a minus a minus a plus এটো 6 into 2 12 minus 3 equal to 0 12 minus 3 9 9 plus 9 18 হৈ গল minus 6a equal to 0 তাৰমানে আমি 6a টো যদি হিফালে লৈ গৈছো বুলি ভাবো আৰু এটো যদি এফালে লিখো কথা একেটাই হৈ আছে আমি সাইডটো চেঞ্জ কৰি দিছো এটো এফালে পঠাইছো বুলি ভাবিছো লিখিছো এফালে আৰু ইয়াক আমি ইফালে লিখিছো কিন্তু এফালে আছে এটো 1 আৰু যাব 3 তাৰমানে 6 1 6 6 3 18 তাৰমানে এ পাব লাগে আমি 3 এটা আমি আনসারটো চাওচোন আমাৰ এটো আছে c 3 বুলি আছে একেবাৰে আমি 10 নম্বৰ কোৱেশ্চনটো চাই যাও sum of the zeros of the quadratic polynomial twice x square minus 5x plus 6 is twice x square minus 5x plus 6 দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল হ'ব 5/2 minus 5/2 2/5 3 যোগফল লাগে সাম লাগে একদম ইজি হৈ আছে alpha plus beta minus b by a minus b by a তাৰমানে কি হৈ আছে minus টো আছে b মানে আছে minus 5 আৰু a মানে আছে 2 তাৰমানে minus a minus a plus 5/2 আমি আনসার পাই গলো 5/2 আমি আনসারটো চাওচোন এইটো আমাৰ অপচন a টোৱে শুদ্ধ একেবাৰে সহজ আমি ভিতৰৰ কথাবোৰ যদি মনত ৰাখিব পাৰো তেতিয়া হলে MCQ বোৰ একেবাৰে সহজতে আৰু অতি কম সময়ৰ ভিতৰত আমি উলিয়াব পাৰো Question number 11 ত কি দিলে আমি চাও the quadratic polynomial whose zeros are -2 and 7 is -2 আৰু 7 শূন্য যুক্ত দ্বিঘাত বহুপদটো হল x square plus 5x plus 14 x square minus 5x plus 14 x square minus 5x minus 14 x square plus 5x minus 14 অলপ আগত আমি কৰিলো এই আগত দুটা কোৱেশ্চনৰ আগত আমি এটোকে কৰিছিলো আমি কি কৰিব লাগে k x square minus alpha plus beta into x plus alpha into beta কেটো থাকক x square minus alpha plus beta minus 2 plus 7 into x plus minus 2 into 7 ইয়াত এটা তলত একো নাই এটো কাৰণে কেটো আমি আতৰাই দিম ৰিমুভ কৰি দিম কাৰণ কেটো আমি 1 বুলি লম আৰু 1 এ মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে সববোৰ একে থাকিব কেটো আতৰাই দিলো কাৰণ MCQ ৰ আমাৰ একো দৰকাৰো নাই এটো হৈ যাব 7 - 2 5 তাৰ মানে -5x প্লাস এ মাইনাস মাল্টিপ্লাই কৰিছো পূৰণ কৰিছো 7 to 14 তাৰ মানে আমি পাই গলো x square minus 5x minus 14 x square minus 5x minus 14 তাৰ মানে আমাৰ আনসাৰ হ'ব লাগে c 12 to sound ki gole if 1 0 of the polynomial px equal to ax square minus thrice a minus 1x minus 1 is 1 then a equal to what jodi px equal to ax square minus thrice a minus 1x minus 1 বহুপদৰ এটা শূন্য 1 তেন্তে a এর মান হ'ব এনেকুৱা কোৱেশ্চনো আমি এ জাস্ট কৰি গৈছো আমি কি কৰিম এটা শূন্য 1 বুলি কৈছে এটা 0 1 বুলি কৈছে আমি x ৰ জায়গাত 1 টো পুট কৰি দিম বহুৱাই দিম আৰু গোটেই পলিনোমিয়ালটো বহুপদ ৰাশিটো আমাৰ 0 হৈ যাব তাৰ মানে আমি p 1 যদি বহুৱাই দিও a এটো 1 স্কয়াৰ minus thrice a minus 1 into 1 minus 1 equal to হ'ব লাগে 0 1 স্কয়াৰ মানে 1 তাৰ মানে এটো a থাকিব 3 into 1 3 তাৰ মানে minus thrice a minus a plus 3 আৰু আছে minus 1 thrice a minus a তাৰ মানে twice a ডাঙৰ ডাঙৰ minus twice a plus 3 minus 1 2 হৈ গল equal to 0 twice to আমি ইফালে নিম কিন্তু লিখিম এফালে তাৰ মানে এটো প্লাসতে ৰাখিছো ইফালে লৈ গৈছো প্লাস হৈ গৈছে আমি লিখিছো এফালে আৰু এটো থাকিব ইয়াত আমি লিখিম ইফালে
সাইডটো চেঞ্জ কৰি দিছোঁ 2 1 জাৰ 2 2 1 জাৰ 2 এই মানে পাই গ'লোঁ আমি 1 আমাৰ আনসাৰ আছে নে আছে অপশন এ টুকে আমাৰ হৈ আছে 1 শুদ্ধ হৈ আছে 13 টো চাওঁ আমি কি গ'লে if alpha and beta are the zeros of the polynomial 4x square minus plus twice x plus 7 then alpha by 1 by alpha plus 1 by beta equal to what যদি alpha আৰু beta 4x square plus twice x plus 7 বহুপদৰ শূন্য হয় তেন্তে 1 by alpha plus 1 by beta কি হ'ব 3 by 7 minus 3 by 7 3 আৰু 7 আমি চাওঁচোন এতিয়া কি হ'ব পাৰে সো এটো আমাৰ এটা বহুত নিয়ম আছে কৰাৰ আমি আলফা আৰু বিটা তাৰমানে ইয়াৰ 0 কেটা উলিয়াই লব পাৰোঁ শূন্য কেটা উলিয়াই লব পাৰোঁ তাৰ পিছত আমি ইয়াত বহুৱাবগে পাৰোঁ কিন্তু তেতিয়া আমি ফ্যাক্টৰাইজেশন কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব আমাৰ বহুত টাইম লাগি যাব আমি ডাইৰেক্ট ইয়াতে ধৰিম কেনেকৈ আমি ধৰিম যে 1 বাই আলফা প্লাস 1 বাই বিটা তাৰমানে কি হৈ আছে যদি এলসিএম লওঁ লসাগু লওঁ এটো আহিব আলফা ইনটু বিটা এটো ইয়াৰ আহিব বিটা প্লাস আলফা এতিয়া বিটা প্লাস আলফা আৰু আলফা প্লাস বিটা কথা একে তাৰমানে মাইনাস b বাই a b তাৰমানে হৈ আছে 3 a তাৰমানে 4 3 বাই 4 আলফা ইনটু বিটা তাৰমানে হৈ আছে c বাই a 4 4 ক্যান্সেল হৈ গ'ল থাকি গ'ল কি মাইনাস 3 বাই 7 আমি চাওঁচোন আনসাৰ আছে নে মাইনাস 3 বাই 7 একেবাৰে ইজি আছিলে